নমস্কাৰ এই মুহূৰ্তত আহি গৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 9 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিউজ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটাকৈ লাইক কৰি সকলোৱে উৎসাহিত কৰিব অৱশেষত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে অগপৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই আৰু এবাৰ প্ৰফুল্ল কুমাৰ মহন্ত নিৰ্বাচন নেখেলে বুলি এবাৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে 2021 নিৰ্বাচনত অৱতীৰ্ণ নহয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু এই কথা শেহতীয়াকৈ ঘোষণা কৰিছে প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নীয়ে আৰু উল্লেখযোগ্য যে বৰ্তমানে বৰমপুৰৰ বিধায়কগৰাকীক বিজেপি মিত্ৰজোঁটে প্ৰদান কৰা নাছিল কোনো ধৰণৰ টিকট আৰু ব্যক্তিগত স্বাৰ্থক গুৰুত্ব নিদি এই সিদ্ধান্ত গ্ৰহণৰ কথা উল্লেখ কৰিছে প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নীয়ে আৰু জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰখনে কোনো প্ৰতিশ্ৰুতি নৰখাৰ কথা উল্লেখ কৰিছে তেওঁ 2021 চনত অসমত কোনে চৰকাৰ গঠন কৰিব আৰু টাইমছ নাওৰ ফালৰ পৰা এইবাৰ এটা এক্সিট পল ঘোষণা কৰা হৈছে আৰু অসমত এলায়েন্সৰ ভোটৰ সম্পৰ্কে এইবাৰ এই কথা উল্লেখ কৰিছে 2016 চনত কোনে কিমান ভোট লাভ কৰিছে আৰু 2021 চনত এইবাৰ প্ৰজেক্টন হিচাপে কোনে কিমান লাভ কৰিব কোনটো দলে কিমান চ্যালেঞ্জ কৰিব আৰু এইবাৰ এনডিএ 74খন আসন লাভ কৰিছিল 2016 চনত আৰু এইবাৰ 67খন আসন লাভ কৰাৰ সম্ভাৱনা আছে বুলি এবাৰ উল্লেখ কৰিছে আৰু 7খন আসন এনডিআৰ ফালৰ পৰা বিজেপিৰ ফালৰ পৰা এবাৰ গুচি যাব আৰু ইউপিএ 40খন আসন 2016 চনত লাভ কৰিছিল আৰু এইবাৰ 2021 চনত 57খন আসন লাভ কৰিব আৰু এইবাৰ অন্যান্য দলে এইবাৰ লাভ কৰিব 2খন আসন যোৱাবাৰ লাভ কৰিছিল 13খন আসন 2016 চনত আৰু অসমত আকৌ বিজেপিৰ চৰকাৰ বুলি টাইমছ নাওৰ ফালৰ পৰা ঘোষণা কৰা হৈছে এই এক্সিট পলৰ জৰিয়তে নিৰ্বাচনলৈ আৰু বেছি দিন নাই ইতিমধ্যে প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিসমূহত প্ৰাৰ্থীসকলে প্ৰদান কৰিছে মনোনয়ন সহস্ৰাধিক সমৰ্থকক লগত লৈ প্ৰাৰ্থীসকলে শক্তি প্ৰদৰ্শন কৰাৰ অপ্ৰাণ চেষ্টা চলাইছে আৰু কিছুমানে বাইক ৰেলী কৰিছে আন কিছুমানে গায়ন বায়নেৰে এইবাৰ পদব্ৰজে আৰম্ভ কৰিছে মনোনয়ন পৰ্ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হৈছে আজি অৰ্থাৎ 9 মাৰ্চ যদিও শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি আজি যোৱাকালি সোমবাৰ পৰ্যন্ত 47টা সমষ্টিৰ 52 গৰাকী প্ৰাৰ্থীয়ে 112খন মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু এই আপডেট সোমবাৰে নিশা 8 বজালৈকে আহিছে আৰু মনোনয়ন পূৰ্ব পূৰ্ণ গতিত চলি থকাৰ সময়তে সোমবাৰে নিশা টাইমছ নাওয়ে দেশত হ'ব লগা কেইবাখনো ৰাজ্যক লৈ প্ৰকাশ কৰিছে অপিনিয়ন পোল আৰু এই সমীক্ষাত অসমত পুনৰ বিজেপি মিত্ৰজোঁট তথা এনডিএৰ চৰকাৰ হ'ব বুলি প্ৰকাশ কৰিছে আৰু শেহতীয়াকৈ টাইমছ নাওয়ে এই অপিনিয়ন পোলত বিজেপি মিত্ৰজোঁটে তথা এনডিএ এক প্ৰদান কৰিছে 67খন আসন আৰু ইফালে কংগ্ৰেছ মিত্ৰজোঁটক প্ৰদান কৰা হৈছে 57খন আসন আৰু বাকী অন্যান্যক মাত্ৰ 2খন আসন প্ৰদান কৰা হৈছে এই সমীক্ষাৰ জৰিয়তে আৰু টাইমছ নাওৰ এই সমীক্ষাত 2016 চনৰ নিৰ্বাচনী ফলাফলতকৈ বিজেপিৰ এইবাৰ ফলাফল কিছু বেয়া হ'ব বুলি আশংকা প্ৰকাশ কৰা হৈছে আৰু যাৰ বাবে এইবাৰ বিজেপি মিত্ৰজোঁটে 7খন আসন পূৰ্বতকৈ কমিব পাৰিব বুলি এবাৰ তেওঁলোকে এই অপিনিয়ন পলত উল্লেখ কৰিছে আৰু কংগ্ৰেছৰ ক্ষেত্ৰত এই সমীক্ষাত ফলাফল ঊৰ্ধ্বগামী হ'ব বুলি এবাৰ উল্লেখ কৰিছে আৰু 2016 চনতকৈ 2021 প্ৰায় 18খন আসন বেছিকৈ পাব কংগ্ৰেছ মিত্ৰজোঁটে 2016 চনত 39খন আসন পোৱা কংগ্ৰেছ মিত্ৰজোঁটে 2021 57খন আসন পাব বুলি টাইমছ নাওয়ে প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় এটা সংবাদ মাধ্যমে মাত্ৰ কেইজনমান লোকৰ মতামতেৰে প্ৰস্তুত কৰা এই সমীক্ষাই কোনো সঠিক ৰাজনৈতিক প্ৰেক্ষাপটক প্ৰতিনিধিত্ব নকৰে বুলি মত প্ৰকাশ কৰিছে একাংশই এই যুক্তি দলিয়াই দিব পৰা নহয় যদিও শেহতীয়াকৈ ৰাজনৈতিক কাম কাজবোৰলৈ চাই নৱগঠিত আঞ্চলিক দল দুটাই বিশেষ কিবা সফলতাও যেন 2021 পাব তাৰ আশাও একেবাৰে ক্ষীণ অখিল গগৈয়ে কাৰাগাৰৰ পৰা চিঠিৰ ওপৰত চিঠি লিখি বিজেপিক পৰাভূত কৰিব লাগে বুলি আহ্বান জনাই আহিছে কিন্তু কাৰ্যক্ষেত্ৰত বাস্তৱসন্মত আৰু দূৰদৰ্শী সিদ্ধান্ত এবাৰ নললে অসমৰ ৰাইজ কিদৰে আশ্বস্ত হ'ব আৰু মুখেৰে মিত্ৰতা আৰু কাৰ্যত বিৰোধৰ দৰে আচৰণে আঞ্চলিকতাবাদী শিবিৰৰ সাধাৰণ ভোটৰ মনত কি প্ৰভাৱ উদয় কৰিছে এবাৰ এই দুই দলৰ নেতৃত্বই হৃদয় সংগম কৰাটো উচিত হ'ব আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ হৈছে সোমবাৰে মনোনয়ন দাখিল কৰি অখিল গগৈ আকৌ ৰাইজৰ দল সভাপতি গৰাকীয়ে
ৰাজ্য দলৰ সভাপতিগৰাকীয়ে এইবাৰ অসমবাসীলৈ উদ্দেশ্য কৰি প্ৰেৰণ কৰিছিল দ্বিতীয়খন চিঠি আৰু এই চিঠিটো এইবাৰ সভাপতিগৰাকীৰ একে আহ্বান অসমবাসীলৈ যিকোনো ত্যাগৰ বিনিময়ত বিজেপিক পৰাভূত কৰিবলৈ সাজু বুলি লিখি তেওঁ লিখিছে বিজেপিক কিয় পৰাভূত কৰিব লাগে তাৰ 10টা কাৰণ তেওঁ দৰ্শাইছে আৰু অখিল গগৈয়ে লিখা এই 10টা কাৰণৰ প্ৰথম কাৰণটোৱে লিখিছে যে বিজেপি এটা স্বৈৰতান্ত্ৰিক শক্তি সাম্প্ৰদায়িক শক্তি আৰু আৰএছএছৰ নিৰ্দেশত এই ভাৰতত গণতন্ত্ৰক বিদায় দি হিন্দুত্ববাদী ভাৰতবৰ্ষ বা ফেচিবাদ প্ৰতিষ্ঠা কৰিব খুজিছে বিজেপিয়ে ই পৰম্পৰাগত সাম্প্ৰদায়িক শক্তিতকৈ অধিক ভয়াৱহ বুলি উল্লেখ কৰিছে ৰাইজৰ দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আৰু চিঠিখনত গগৈয়ে বিজেপিয়ে ধৰ্মীয় উন্মাদনাৰে ৰাজ্যৰ ঐক্য সংহতি বিনষ্ট কৰিব বিচাৰিছে বুলি উল্লেখ কৰিছে বিজেপিক বিসৰ্জন কিয় দিব লাগে তাৰ অন্যতম এটা কাৰণ হিচাপে গগৈয়ে উল্লেখ কৰে যে এইখন চৰকাৰৰ দিনৰ মূল্যবৃদ্ধি কৃষক বিৰোধী অৱস্থান জনগণ বিৰোধী সিদ্ধান্ত হাঁহিমুখে গ্ৰহণ কৰিছে আৰু জাতিদ্ৰোহী কামক ভাল কাম বুলি অপপ্ৰচাৰৰ এক পৰিৱেশ গঢ়ি তুলিব বিচাৰিছে এই বিজেপি চৰকাৰে এই কথা অতি ভয়ংকৰ বুলি উল্লেখ কৰিছে অখিল গগৈয়ে আৰু লগতে অখিল গগৈয়ে কৰা আন এটা কাৰণৰ ভিতৰত হৈছে কা প্ৰসংগ নদীবান প্ৰসংগ চাকৰি নিযুক্তিক লৈ কেলেংকাৰী প্ৰসংগ আৰু বিভিন্ন সিন্ডিকেটৰ দৰে প্ৰসংগ উল্লেখ কৰি বিজেপিক এইবাৰ উৎখাত কৰিব লাগে বুলি অসমবাসীক আহ্বান জনাইছে অখিল গগৈয়ে লিখা চিঠিৰ শেষত তেওঁ কৈছে যে কোনো জনা মানুহে কোনো গণতান্ত্ৰিক ব্যক্তিয়ে কোনো স্বাধীনতা থকা মানুহে দেশক ভাল পোৱা ব্যক্তিয়ে শান্তিত থাকিবলৈ পোৱা নাই বিজেপিৰ চৰকাৰৰ দিনত আৰু গগৈয়ে লগতে আগন্তুক নিৰ্বাচনত যদি সেই সমষ্টিত আঞ্চলিক দল বা বাওঁপন্থী দলৰ কোনো প্ৰাৰ্থী নাই তেনেহ'লে জিকাৰ সম্ভাৱনা তথা প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনাইছে এবাৰ অখিল গগৈয়ে অখিল গগৈৰ আহ্বান অসমবাসীয়ে নিশ্চয় বুজিব কিন্তু তেওঁলোকেও পৰিকল্পিতভাৱে এই যুদ্ধখনত যুঁজ দিব লাগিব এতিয়ালৈকে 15টাকৈ সমষ্টিত মিত্ৰতা থকা দুয়োটা দলে কিয় প্ৰাৰ্থিত্ব থিয় কৰাৰ লগা হ'ল এইবোৰ প্ৰশ্ন উত্তৰ বিচাৰিব সাধাৰণ ভোটাৰে আঞ্চলিকতাবাদ বা জাতীয়তাবাদ প্ৰতিষ্ঠা হ'ব লাগে বুলি দুয়োটা দলে আহ্বান জনালেও ৰাইজ আশ্বস্ত হ'ব পৰাকৈ তেওঁলোকে এই পৰিৱেশ ৰচনা কৰিব লাগিব আজি হয়তো বহুতেই ক'ব অখিল লুৰিণ বা দুয়োটা দলৰ নেতৃত্বই বৰ্তমানলৈকে এই ক্ষেত্ৰত চকুত লগাকৈ সফল হ'ব পৰা নাই ৰাইজৰ দলে তৃতীয়খন পাৰ্টি তালিকা ইতিমধ্যে ঘোষণা কৰিছে আৰু এই মুহূৰ্তত দিবলৈ লৈছে এটা ডাঙৰ খবৰ ৰাইজৰ দলৰ ফালৰ পৰা এবাৰ তৃতীয়খন পাৰ্টি তালিকা প্ৰকাশ কৰা হৈছে ৰাইজৰ দলে শেহতীয়াকৈ প্ৰকাশ কৰিছে তৃতীয়খন প্ৰাৰ্থীৰ তালিকা আৰু 53 নং পূব গুৱাহাটী সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী হৈছে এবাৰ দিবস ফুকন আৰু বৰক্ষেত্ৰীত প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে ৰাছেল হুছেইনক আৰু ভৱানীপুৰত এবাৰ কমল কুমাৰ মেধিক প্ৰদান কৰা হৈছে প্ৰাৰ্থীত্ব আৰু জনিয়াটো এবাৰ আশ্ৰফুল ইছলামে লাভ কৰিছে প্ৰাৰ্থীত্ব গোৱালপাৰা পূবত আমিনুল হক আৰু লগতে চাপাগুৰিত এবাৰ সুজন দাসক প্ৰদান কৰা হৈছে ৰাইজৰ দলৰ পৰা প্ৰাৰ্থীত্ব আৰু লাহুৱালত এবাৰ দিব্যজিৎ দত্ত আৰু প্ৰবীণ দাসক এবাৰ 57 নং দেৰগাঁও সমষ্টিত প্ৰদান কৰা হৈছে প্ৰবীণ দাসক আৰু কলাইগাঁৱত এবাৰ পংকজ অসমীয়াক এবাৰ প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ৰাইজৰ দলৰ ফালৰ পৰা ইফালে ৰাইজৰ দলে ঘোষণা কৰিছে যে চাবুৱাত এবাৰ দীপনজ্যোতি ফুকনৰ পৰিৱৰ্তে এবাৰ ভৱেন বৰুৱাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ৰাইজৰ দলে 31 মাৰ্চৰ পূৰ্বে আপুনি কৰিব লাগিব এইকেইটা কাম আৰু পেন কাৰ্ড কেচিচি জিএসটি আৰু এফডিৰ সৈতে জড়িত এই 7টা কাম আপুনি কৰিব লাগিব অন্যথা ব্যাপক লোকচানৰ সন্মুখীন হ'ব পাৰে আপুনি এপ্ৰিলৰ পৰা আৰম্ভ হ'ব নতুন বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বেই বহুকেইটা দিশত আহিব নানান ধৰণৰ পৰিৱৰ্তন আৰু হলনি হ'ব বহুকেইটা নীতি নিয়ম গতিকে 31 মাৰ্চৰ পূৰ্বে এইখিনি কাম আপুনি কৰি ল'ব লাগিব নহলে আপোনাৰ ডাঙৰ অসুবিধা হ'ব পাৰে এক নম্বৰ হৈছে বিবাদ সে বিশ্বাস আঁচনিৰ সময়সীমা পুনৰবাৰ বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰে বিবাদ সে বিশ্বাস আঁচনিৰ পেমেন্টৰ অন্তিম তাৰিখ 31 মাৰ্চলৈ বৃদ্ধি কৰিছে আৰু এই আঁচনিৰ জৰিয়তে চৰকাৰে দীঘলীয়া কৰ বিবাদ সমাধানৰ চেষ্টা কৰিছে আৰু এই আঁচনিৰ অধীনত কৰদাতাসকলে কেৱল বিবাদমান ভূমিৰ বাবে কৰ প্ৰদান কৰিব লাগিব আৰু এবাৰ বেংকৰ গ্ৰাহকসকলক এবাৰ সতৰ্ক কৰি দিছে পিএনবিয়ে আৰু পিএনবিৰ লগত এবাৰ ওৰিয়েণ্টেল বেংক অফ কমাৰ্চ আৰু লগতে ইউনাইটেড বেংক অফ ইণ্ডিয়া সংলগ্ন হোৱাৰ পিছত পুৰণি গ্ৰাহকসকলৰ
IFSC কোডসমূহে এইবাৰ 31 মাৰ্চৰ পিছত কাম নকৰিব আৰু ইয়াৰ উপৰিও পুৰণি চেকবুকসমূহো ব্যৱহাৰৰ উপযোগী হৈ নাথাকিব বুলি এইবাৰ বেংকৰ ফালৰ পৰা যদি আপোনাৰ ইউনাইটেড বেংকত একাউণ্ট আছে তেনেহ'লে আৰু লগতে ওৰিয়েণ্টেলত যদি আপোনাৰ বেংকৰ একাউণ্ট আছে তেনেহ'লে আপোনাৰ বাবে এই নতুন ডাঙৰ খবৰ 31 মাৰ্চৰ পাছতে আপোনালোকৰ IFSC কোড সলনি কৰিব আৰু কাম নকৰিব আৰু ইয়াৰ লগতে PNB গ্ৰাহকসকলক 31 মাৰ্চৰ পূৰ্বে নতুন এবাৰ চেকবুক সংগ্ৰহৰ লগতে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে এবাৰ আহ্বান জনাইছে এবাৰ KCCৰ বাবে এবাৰ আবেদনৰ সময়সীমা পুনৰবাৰ বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এবাৰ কৃষকসকলৰ সুবিধাৰ্থে কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে আবেদন কৰাৰ সময়সীমা কেন্দ্ৰীয় চৰকাৰে 31 মাৰ্চলৈ বৃদ্ধি কৰিছে এই আঁচনিৰ সুবিধা ল'ব বিচৰাসকলে ওচৰৰ বেংক বা শাখাত গৈ আপোনালোকে আবেদন কৰিব পাৰিব কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে আপুনি ডাইৰেক্ট আপোনাৰ ওচৰত থকা বেংকত গৈ আপুনি আবেদন কৰিব পাৰিব এই কাৰ্ডৰ বাবে কৃষকসকলে আৰু এবাৰ প্ৰমাণপত্ৰ পূৰণৰ 15 দিন পিছতে হিতাধিকাৰীয়ে এই কাৰ্ড লাভ কৰিব বুলি এবাৰ স্পষ্টভাৱে জানিব পৰা গৈছে আৰু কেন্দ্ৰীয় চৰকাৰে জনোৱা মতে কৃষকসকলে কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব ওচৰত থকা বেংকত আৰু তেওঁলোকে আবেদন কৰাৰ 15 দিন পাছতে তেওঁলোকৰ হাতলৈ আহিব এই কিষাণ KCC কাৰ্ড আৰু আন এটা খবৰ হৈছে কম ঋণত হোম লোনৰ সুবিধা দেশৰ কেইবাটাও আগশাৰীৰ চৰকাৰী আৰু বেচৰকাৰী বেংকে 31 মাৰ্চৰ আগলৈকে কম ঋণত গৃহ নিৰ্মাণৰ বাবে লোন প্ৰদান কৰি আছে ইয়াৰ ভিতৰত SBI প্ৰথম আৰু লগতে কোটাক মহিন্দ্ৰা বেংক আৰু HDFC আৰু লগতে ICC বেংক প্ৰধান আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ যদি আপুনি কম ঋণত গড়ৰ লোন ল'ব বিচাৰে তেনেহ'লে আপুনি SBI বেংকত গৈ যোগাযোগ কৰিলে পাব লগতে কোটাক মহিন্দ্ৰা বেংকত বা HDFC আৰু লগতে ICC বেংকৰ জৰিয়তে আপুনি ল'ব পাৰিব আৰু ইয়াৰ সময়সীমা বান্ধি দিছে যে 31 মাৰ্চৰ আগলৈকেহে আপুনি ল'ব পাৰিব আৰু FDত এবাৰ জ্যেষ্ঠ নাগৰিকে পাব অতিৰিক্ত সুদ আৰু কিছু সংখ্যক নিৰ্বাচিত বিশেষ আঁচনি দেশৰ জ্যেষ্ঠ নাগৰিকসকলক অতিৰিক্ত সুদ দিয়াৰ ব্যৱস্থা কৰিছে কেইবাটাও চৰকাৰী আৰু বেচৰকাৰী বেংকে SBI HDFC ICC আৰু বেংক অফ বৰোদাই গ্ৰহণ কৰিছে এই নতুন আঁচনি আৰু আন এটা ডাঙৰ খবৰ হৈছে GST ৰিটাৰ্ণ দাখিলৰ সময়সীমা পুনৰবাৰ বৃদ্ধি কৰা হৈছে বিত্তীয় বৰ্ষ 2019-20ৰ বাবে চৰকাৰী GST ৰিটাৰ্ণ দাখিলৰ সময়সীমা 31 মাৰ্চ 2021 লৈ পুনৰবাৰ বৃদ্ধি কৰিছে আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ হৈছে আধাৰ কাৰ্ডক পেন কাৰ্ডৰ সৈতে লিংক কৰোৱাৰ অন্তিম তাৰিখ হৈছে 31 মাৰ্চ আধাৰ কাৰ্ডক পেন কাৰ্ডৰ সৈতে লিংক কৰোৱাৰ অন্তিম তাৰিখ হৈছে 31 মাৰ্চ আৰু 31 মাৰ্চৰ আগতে আপুনি আধাৰ কাৰ্ডৰ লগত পেন কাৰ্ড লিংক কৰিব পাৰিব অন্যথা আপোনাৰ পেন কাৰ্ড নিষ্ক্ৰিয় হৈ যাব পাৰে